নমস্কাৰ লাৰ্ণিং 365ৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি লৈ আহিছোঁ অসম ভূগোল সম্পৰ্কীয় কেইটামান প্ৰশ্নোত্তৰ, যিবোৰ ADRE, APSC প্ৰিলিমছ, আছাম পুলিচ, DHS, PNRD, ফৰেষ্ট, টেট বা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? অসমত 4টা তেল শোধনাগাৰ আছে: ডিগবৈ, গুৱাহাটী, বঙাইগাঁও, নুমলীগড়। 2 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বৰাইল পৰ্বত। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। আজিৰ 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানটা হস্তী সংৰক্ষিত বনাঞ্চল আছে? অসমত মুঠ 5খন হস্তী সংৰক্ষিত বনাঞ্চল আছে। সেইকেইখন হৈছে চিৰাং, ধনচিৰি, কাজিৰঙা, দিহিং পাটকাই আৰু শোণিতপুৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান 2 নম্বৰ। 11খন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে 1 নম্বৰ স্থানত আছে মধ্যপ্ৰদেশ। ইয়াৰ পিছৰটো প্ৰশ্ন অৰ্থাৎ 5 নম্বৰটো প্ৰশ্ন হৈছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত 4টা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে। সেইকেইটা হৈছে মানাহ, কাজিৰঙা, নামেৰি আৰু ওৰাং। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।